নৰ্থ ইষ্ট চেম্পিয়নো হয় অপেন কেটেগৰী লগতে অসমৰ এজন উঠি অহা উদীয়মান প্ৰতিভা সম্পন্ন খেলুৱৈ যিয়ে মায়া মাষ্টাৰ হোৱাৰ আশা আছে বুলি ক'ব পাৰি কাৰণ অসমৰ যিগৰাকী 5গৰাকী খেলুৱৈ যদি আমি কওঁ যি পৰৱৰ্তী পৰ্যায়ত ইণ্টাৰনেশ্যনেল মাষ্টাৰ হ'ব পাৰে তাৰ ভিতৰত তন্ময়ো এগৰাকী। মই অপেন কেটেগৰীতে খেলিছিলোঁ, ভালে লাগিছে। মোৰ মানে আচলতে পৰীক্ষা শেষ হোৱা নাই, পৰীক্ষাৰ মাজত যে মই খেলিবলৈ আহিলোঁ মই মানে ইমান আশা নাছিলে, কিন্তু যে ভালে খেলিলোঁ সেইকাৰণে ভাল লাগিছে। অঁ, এক্সপেক্ট এনে আশাটো ৰাখিছিলোঁ যে মই চেম্পিয়ন হ'ব পাৰিম বুলি। যে ভাবিছিলোঁ যে ষ্টাৰ্টিংকেইটা ভাল কৰিম আৰু লাষ্টৰকেইটা চাওঁ কি হ'ব। এতিয়া চবকেইখন ৰাউণ্ড জিকিম বুলি এইটো আমাৰ আশা কম আছিলে। প্ৰেক্টিচ মানে ঘৰতে কৰোঁ, অনলাইন খেলোঁ, পাজলছ কৰোঁ, সেনেকৈ আৰু মানে কোচ নাই মোৰ, সেইকাৰণে নিজে কৰিব লাগিব যি কৰিব বিচাৰোঁ। মই গ্ৰেণ্ড মাষ্টাৰ বনিব বিচাৰোঁ। মই এনেই এতিয়া একো টাইটেল নাই, কিন্তু মোৰ 2000 ৰেটিং প্লাছ আছে আৰু এতিয়া মই কেণ্ডিডেট মাষ্টাৰ হ'ম বুলি ভাবিছোঁ আৰু যদি ট্ৰাই কৰিব পাৰোঁ। আৰু মানে মই লাহে লাহে যাম আৰু জিএম একেবাৰেতো হ'ব নোৱাৰি। অঁ যাম। অঁ, মই মায়ংকৰ নিচিনা হ'ব বিচাৰোঁ। গেমটো এনেই টাফে আছিলে, কিন্তু মানে মোৰ কাৰণে আচলতে মানে কিবা কাৰণত মোৰ ইমান কষ্ট নহ'ল খেলোঁতে, মানে যে কিবা প্ৰব্লেম আছে এনেকুৱা নাই। চবকেইখন মানে ঠিকে খেলিলোঁ, চব উইন ওলাই কিনে পাৰিলোঁ আৰু সেইটোৱে। সন্মুখত মানে এতিয়া আয়োধনা আৰু স্মাৰ্ট চিটিখন খেলিম বুলি ভাবিছোঁ। এই দুটা তাৰ আগত মই ভবা নাই ইমান, কাৰণ মানে এতিয়া মানে ক্লাছ 10 পাইছোঁ, মই পঢ়াতে লাগিছোঁ আৰু বেছি। মানে ক্লাছ 11ৰ পৰা খেলিম বুলি ভাবিছোঁ, বাকী এতিয়া মানে চাই আছোঁ কোন খেলিব পাৰোঁ।